নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে ভক্তিভৰা নমস্কাৰ জনাইছো। আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক যি ক্লাছ 6 ৰ সায়েন্সৰ দ্ৰব্যৰ পৃথকীকৰণ লেচন চেপ্টাৰটো আছে ইয়াত থকা মই আটাইকেইটা ক্ৰিয়াকলাপৰ উত্তৰ মই ইতিমধ্যে মোৰ চেনেলত উপলব্ধ হৈ গৈছে। এইবিলাক ক্ৰিয়াকলাপৰ উত্তৰ তোমালোকে তাত পাই যাবা। মই এতিয়া মেইনলি পাঠ্যপুথিত যেগিটা আমাৰ কুৱেশ্যন এনসাৰ আছে এইগিটাৰ ওপৰত ফোকাস কৰিম। তোমালোকে পাৰ্ট 1 টো চাই লবা। পাৰ্ট 1 তে এইগিটা কুৱেশ্যনৰ এনসাৰ তোমালোকে ধুনিয়াকৈ পাই যাবা। ঠিক আছে, এতিয়া আহিছো আমি অনুশীলনী যেটো তোমালোকৰ পেজ নাম্বাৰ 212 আছে। সো ইয়াত থকা 5 কুৱেশ্যনটোলে যদি চোৱা তোমালোকে কি দিছে তলত কোনটো এটোলে চোৱা তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি। হাতেৰে পৃথক কৰিব পাৰি তোমালোকে যদি পঢ়ি চোৱা দিতে পাবা এটো হ'ব চাউল আৰু শিলগুটি। সো মই তোমালোকক দেখুৱাই দিম এটো উত্তৰ কেনেকৈ শুদ্ধ হয়। এটো উত্তৰ শুদ্ধ হ'ব। তোমালোকে যদি পেজ নাম্বাৰ 182 চোৱা ইয়াত দি আছে হাতেৰে বসা পদ্ধতি। সো তলৰ ফালে ছবিটোলৈ চোৱা চিত্ৰটোলৈ চালে গম পাবা দেখিছানে চাউলৰ পৰা হাতেৰে শিলগুটি বাছিছে, গতিকে সেই উত্তৰটো কি হ'ব শুদ্ধ হ'ব। তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো দাইল বা মাহ ধুতে কোনটো পদ্ধতি ব্যৱহাৰ কৰোঁ। মানে ইয়াৰে উত্তৰ যেটো হ'ব এটো হ'ব অশ্ৰাবণ পদ্ধতি হ'ব। ঠিক আছে, অপচন ডি টো শুদ্ধ হ'ব। মই দেখুৱাই দিম তোমালোকক অশ্ৰাবণ পদ্ধতিটো কেনেকুৱা। তোমালোকে পেজ নাম্বাৰ 190 চোৱা এটো চিত্ৰটো দেখিছানে চাউল ধুইছে। চাউলটো এনেকৈ ধুব পাৰি। ঠিক আছে, ঠিক তেনেকৈ আপোনালোকে দাইল ধোৱা বুলি কৈছে। দাইল ধোৱাটো হ'লে কি হ'ব অশ্ৰাবণ পদ্ধতি হ'ব। এনেকৈ ধোৱা পদ্ধতিবিলাক কি বুলি কোৱা হয় অশ্ৰাবণ পদ্ধতি বুলি কোৱা হয়, যেটো ওপৰত তোমালোকক ইয়াত দিয়া আছে অশ্ৰাবণ পদ্ধতি। তাৰপিছত আহিছো 3 নম্বৰ প্ৰশ্ন দিলে লু আৰু কয়লাৰ গুৰি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল বাষ্পীভৱন। বাষ্পীভৱনটো নহ'ব, মৰণা মৰাটো নহ'ব। ঠিক আছে, এটো হ'ব চুম্বকীয় পৃথকীকৰণ। সো অপচন সি টো হ'ব চুম্বকৰ দ্বাৰা কি কৰা হয় লু আৰু কয়লাৰ গুৰি পৃথকীকৰণ কৰা হয়। চোৱা এতিয়া লু এইখিনি হ'ল লু, এতিয়া কয়লাটো ধৰ কয়লা টুকুৰা এইবিলাক ধৰ কয়লা টুকুৰাটো কি চুম্বকে আকৰ্ষণ নকৰে, কিন্তু লু টুকুৰাবোৰ চুম্বকে কি কৰিব আকৰ্ষণ কৰিব। গতিকে যেতিয়া চুম্বকৰ টুকুৰা এটা ইয়াত দি দিবা তোমালোকৰ তেতিয়া তোমালোকৰ লু টুকুৰাবোৰ চুম্বকত আকৰ্ষণ হৈ যাব, তাৰপিছত কয়লাখিনি পৃথকীকৰণ হৈ যাব। ঠিক আছে, অপচন সি টো শুদ্ধ হ'ব। নেক্সট তোমালোকক ডি টো দিয়া আছে চাহৰ পৰা চাহপাত তলত দিয়া কোনটো পদ্ধতিৰে পৃথকীকৰণ কৰা হয়। এইটো অপচন হ'ব পৰিশ্ৰাবণ পদ্ধতি। সো অপচন হ'ব ডি। এতিয়া আমি ইংলিছ মিডিয়ামৰ উত্তৰকেইটা তোমালোকে এনেকুৱাকৈ কৰিবা। অপচন প্ৰথমটো হ'ব চি, এইটো চি হ'ব প্ৰথমটো চি দিবা। তাৰপিছত নেক্সট অপচনটো হ'ব ডি, যিটো 3 নম্বৰ কুৱেশ্যন আছে। 3 নম্বৰ কুৱেশ্যনৰ তোমালোকৰ উত্তৰটো হ'ব ঠিক তেনেকৈ চি উত্তৰটো হ'ব চি মেগনেটিক সেপাৰেশন হ'ব আৰু এইটো ফিল্টাৰেশন হ'ব। সো আমি এতিয়া মিলোৱা কেইটা চাম। মিলোৱা কেইটা কি কি হ'ব মিলোৱা কেইটা মই কিতাপৰ পৰা চাই তোমালোকৰ সুবিধাৰ্থে ধুনীয়াকৈ মিলাই থৈছোঁ। এইটো দি আছে পানীত থকা বোকা, এইটো হ'ব অপৰিশ্ৰাবণ। ঠিক আছে, নেক্সট হ'ব বি নম্বৰটো বোকা পানীত থকা ফিটকিৰি, এইটো কি হ'ব অশ্ৰাবণ হ'ব। তাৰপিছতে উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা, এইটো হ'ব মথন। বাদামৰ তেল আৰু পানী, এইটো হ'ব বাষ্পীভৱন। তাৰপিছত হৈছে বালি আৰু লুৰগুৰি, এতিয়া আমি পালোঁ চুম্বকৰ দ্বাৰা চুম্বকীয় পৃথকীকৰণ। পানীত দ্ৰৱীভূত নিমখ, এইটো হ'ব পৰিশ্ৰাবণৰ পিছত বাষ্পীভৱন। চাউলত থকাটো এইটো কি হ'ব জৰা বা বাঁহ দিয়া ডলাৰে যি জৰা হয় এইটো হ'ব। সো এইকেইটা কুৱেশ্যন এনচাৰ তোমালোক দি দিলোঁ। তোমালোকৰ সুবিধাৰ্থে মই এইকেইটা কুৱেশ্যনৰ এনচাৰো বাছি থৈ দিছোঁ, তোমালোকে লিখি যাবা। এ নম্বৰটো কি দিছে জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ কি কৰা হয় চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। যেতিয়া তোমালোকে লুৰ টুকুৰা পাবা, লুৰ টুকুৰা বুলি ক'লে এইটো পদ্ধতি তোমালোকৰ হ'ব সহজ চুম্বকীয় পৃথকীকৰণ, এইটো তোমালোকে বাছি ল'বা। তাৰপিছত দিছে দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য অশ্ৰাবণ পদ্ধতিৰ সহায়ত কি কৰিব পাৰি পৃথক কৰিব পাৰি। মিহলি নোহোৱা কি আছিলে এই যিটো এই আশ্ৰাবণটো চাউল ধোৱা দালি ধোৱা এনেকুৱা ধৰণৰ। আটা আৰু টু ডেছ পদ্ধতিৰে পৃথক কৰিব পাৰি কি চালনী যেতিয়া তুমি টুখিনি চালি দিবা আটাখিনি তলত পৰিব, টুখিনি ওপৰত থাকিব। তাৰপিছত ডি নম্বৰটো কি দিছে ডেছ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি, এইটো মৰণা মৰা। তাৰপিছত দি আছে ই নম্বৰ বালি এই পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায়, কাৰণ পানীৰ কণিকাবোৰ তৰল আৰু দ্ৰৱীয় বালিৰ কণিকাবোৰ অদ্ৰৱণীয়। মানে যিটো পানীৰ কণিকাবোৰ এইটো তৰল আৰু কি হ'ব দ্ৰৱণীয় হ'ব। এইটো দ্ৰৱণীয়, এইটো দ্ৰৱণীয় হ'ব দ্ৰৱ তাৰপিছত কি হ'ব নিয়,
এইটো দ্ৰৱণীয় এইটো অলপ তান্ত্ৰিকটো সৰু হৈছে এইটো ঠিক কৰি ল'বা তাৰপিছত এইটো অদ্ৰৱণীয় এইটো উত্তৰ হ'ব এতিয়া আমি 4 নম্বৰ পৰা কৰিছোঁ তেন্তে বলা আৰম্ভ কৰোঁ আমি 4 নম্বৰ প্ৰশ্নটো চাম নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা এতিয়া চা নিমখ আৰু বালি দুটা বেলেগ বস্তু হয় না এই দুটা কি এটা মিশ্ৰ হৈ থাকিলে মিশ্ৰ মানে কি জানা না লগ হৈ থকা মিশ্ৰ মানে কি লগ হৈ থকা বুজায় ঠিক আছে লগ হৈ থকাকে মিশ্ৰ বুলি কোৱা হয় যে বালি আৰু নিমখ একেলগে থাকিলে আমি কিদৰে পৃথকীকৰণ কৰিম সেই বিষয়ে উত্তৰটো লিখি দিছোঁ মই তোমালোকক যিমান পাৰো সহজ ভাষাত লিখিবলৈ চেষ্টা কৰোঁ লগতে কুৱেশ্যন আনসাৰ বুজাই দিওঁ তোমালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰা মানে এনেকুৱা নকৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যাতে মোৰ চেনেলৰ পৰিয়ালবৰ্গ বাঢ়ি যায় তোমালোকৰ আপ টু ক্লাছ 12 ফলে মই সকলো ধৰণৰ কুৱেশ্যন আনসাৰ দি থাকিম তোমালোকক সহায় কৰি থাকিম তোমালোকে মোক সহায় কৰিবা লাইক এটা দি দিবা ভিডিঅ'টোত সো নিমখ আৰু বালিৰ মিশ্ৰ এটা পৃথক কৰিবলৈ পৰিশ্ৰাবণ ঠিক আছে আৰু বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব দুটা পদ্ধতি ব্যৱহাৰ কৰিব লাগিব ফাৰ্ষ্টটো কি পৰিশ্ৰাবণ পদ্ধতি আৰু বাষ্পীভৱন পদ্ধতি মই দুইটা কিতাপত দেখাই দিম তোমালোকক প্ৰথমতে নিমখখিনি পানীত দ্ৰৱীভূত কৰি লম অৰ্থাৎ যিখিনি নিমখ আছে ঠিক আছে নিমখখিনি কি কৰিম আমি পানীত দ্ৰৱীভূত কৰি দিম নিমখৰ বালিখিনি পানীত দ্ৰৱীভূত কৰি দিম তাৰপিছত নিমখ মিশ্ৰিত পানীখিনি বাষ্পীভৱন পদ্ধতিৰ সহায়ত নিমখখিনি পৃথক সহজে কৰিব পাৰিম এনেকৈ উত্তৰটো লিখিবা এতিয়া বাষ্পীভৱন আৰু পৰিশ্ৰাবণ পদ্ধতিটো মই তোমালোকক দেখুৱাই দিছোঁ তোমালোকে যদি পেজ নম্বৰ 204 চোৱা এই বাষ্পীভৱন পদ্ধতিটো তোমালোকক ইয়াত দিয়া আছে তুমি অকণমান কিতাপ অধ্যয়ন কৰিলে বাষ্পীভৱন পদ্ধতিটো জানিব পাৰিবা তাৰ পৰৱৰ্তী প্ৰশ্নটো তোমালোকক কি দিছে নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা নাৰিকল তেল আৰু পানী মিশ্ৰ থাকিলে মানে লগ হৈ থাকিলে কেনেদৰে পৃথকীকৰণ কৰিবা সেই বিষয়ে মই উত্তৰটো তোমালোকক দি দিছোঁ 2 নম্বৰটো উত্তৰটো কি লাগে উত্তৰ দিবা নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা যিকোনো এটা পদ্ধতি তোমালোকে আগবঢ়োৱা এইটো লিখিবা আশ্ৰাবণ পদ্ধতি ঠিক আছে যিটো আশ্ৰাবণ পদ্ধতি আছে তোমালোকৰ আশ্ৰাবণ পদ্ধতি বুলি উত্তৰ লিখিলে হ'ল আশ্ৰাবণ পদ্ধতি বুলি তোমালোকে উত্তৰটো দি দিবা মই কিতাপত দেখুৱাই দিছোঁ এইটো হ'ব আশ্ৰাবণ পদ্ধতি ঠিক আছে আশ্ৰাবণ পদ্ধতি বুলি লিখিবা তোমালোকে এই উত্তৰটো এই পদ্ধতি লিখিবা আশ্ৰাবণ 192 পেজত আছে তোমালোকৰ ইয়াত দি আছে না 192 পেজত এই উত্তৰটো পাবা এই আশ্ৰাবণ পদ্ধতি লিখিলে হৈ যাব তাহলে উত্তৰটো লিখিবা 4 নম্বৰ যে চি দি আছে বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি এই প্ৰক্ৰিয়াত পানী বাষ্পীভৱন নোহোৱালৈকে দ্ৰৱটো গৰম কৰা হয় ইয়াৰ ফলত গোটা নিমখৰ অৱশিষ্টখিনি থাকি যায় তোমালোকে যে কিতাপৰ 204 নম্বৰ পৃষ্ঠাত চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে দেখিছেনে নিমখ পানী গৰম কৰোঁতে পানী উৰি গৈছে তাৰপিছত কি হৈছে গোটেইখিনি পানী উৰি যোৱাৰ পিছত নিমখ ৰৈ গৈছে এইটোৱে পদ্ধতি ঠিক আছে নিমখ পানীৰ পৰা নিমখ যিখিনি এইটো চিত্ৰটো তোমালোকে পাৰিলে আঁকি দিবা আঁকি গ'ল দিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা এইটো 204 নম্বৰ পৃষ্ঠাতে আছে 4 নম্বৰ কুৱেশ্যন লৈ ইতিমধ্যে কৰিলোঁ এতিয়া 5 নম্বৰলৈ আহিছোঁ তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যায় এইটো তলৰ উত্তৰটো দি আছে নিমখ আৰু চকৰ গুড়ি এইটো নিমখ আৰু চকৰ গুড়ি যিটো তোমালোকে পৃথক কৰিব পৰা কি কি উপাদান লাগে এইটো চাবলৈ এইটো কি হয় পানীত দ্ৰৱণীয় হয় নে নহয় চাব লাগিব ঠিক আছে পানীত দ্ৰৱণীয় হয় নে নহয় এই ধৰ্মটো কি কৰিব নিৰীক্ষণ কৰিব লাগিব নিমখ আৰু চকৰ গুড়ি পৃথক কৰিব পাৰি কেনেদৰে কৰিব পাৰি এইটো পানীত দ্ৰৱণীয় হয় নে নহয় চাই পেলাই পাৰি তাৰপিছত দিয়া আছে ধান আৰু খেৰ এইটো উত্তৰটো হ'ব ধানক খেৰৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা প্ৰধান ধৰ্ম হ'ল মৰণা মৰা খাদ্য শস্যৰ পৰা বীজবোৰ ঘাঁহ গছৰ পৰা পৃথক কৰা হয় এই পৃথক কৰা প্ৰক্ৰিয়াটোক মৰণা মৰা পদ্ধতি বোলে কোনো ঠাইত ধানৰ ঘাঁহ গছৰ অংশ কুবাই বীজবোৰ পৃথক কৰা হয় তাৰপিছত প্ৰশ্নটো দিছে চক আৰু কয়লা কি দিছে চক আৰু কয়লা দ্ৰৱণীয়তা ঘনত্ব আৰু কণিকা আদি আকাৰৰ দৰে ধৰ্মসমূহৰ আধাৰত পৃথক কৰিব পাৰি তাৰপিছত প্ৰশ্ন দিলে আহিছোঁ লুৰ টুকুৰা আৰু কাঠৰ গুড়ি এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব লুৰ টুকুৰা আৰু কাঠৰ গুড়ি পৃথক কৰিবলৈ চুম্বকীয় ধৰ্মসমূহৰ ব্যৱহাৰ কৰিব পাৰি লুৰ টুকুৰাবোৰ চুম্বকৰ প্ৰতি আকৃষ্ট হয় আৰু কাঠৰ গুড়িবোৰ অচুম্বকীয় হোৱাৰ বাবে আকৃষ্ট নহয় গতিকে এইটো পদ্ধতি ব্যৱহাৰ কৰি আমি কি পৃথক কৰিব পাৰিম প্ৰশ্নটো দিছে বালি আৰু চাউল পৃথক কৰিবলৈ আমি হাতেৰে বচা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ চালনী ব্যৱহাৰ কৰিব লাগিব এইটো পদ্ধতি কি চালনী ব্যৱহাৰ কৰিব লাগিব চালনীটো মানে বালিবোৰ সৰু হয় ন সৰু হ'ব চাউলবোৰ অলপ ডাঙৰ হ'ব যেতিয়া তুমি চালনীৰে চালি দিবা বালিবোৰ কি হ'ব তলত পৰি যাব তাৰপিছত প্ৰশ্নটো দিছে সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়
এই উত্তৰটো তোমালোকে ধুনীয়াকৈ কিতাপত তোমালোকক দিয়া আছে এইটো পেজ তোমালোকে ওলাই ল'বা বা ইয়াৰ পৰা তোমালোকে লিখিলেও হ'ব তোমালোকৰ সমস্যা নহ'ব তোমালোকে লিখিবা ইয়াৰ পৰা দিছে যে প্ৰথম কথা হ'ল এইখিনি লিখিব নালাগে এইটো সাগৰৰ পানী এই লাইনটোৰ পৰা লিখিবা এই লাইনটোৰ পৰা সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা হয় সাগৰৰ পানী আন কিছুমান দ্ৰব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰৱীভূত হৈ থাকে পুখুৰীৰ সদৃশ বাম গাঁত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থ'লে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে কিছুদিনৰ পাছত পানীভাগ সম্পূৰ্ণৰূপে উৰি যায় অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায় এই মিশ্ৰণৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায় এইখিনি কথা লিখি দিবা 6 নম্বৰ উত্তৰটোত তোমালোকৰ ধুনীয়া হ'ব আৰু চিত্ৰটো পাৰিলে তোমালোকে ইয়াত দিয়া আছে চিত্ৰটো আঁকি দিলেতো আৰু বেষ্ট ধুনীয়া হ'ব তোমালোকে চিত্ৰটো আঁকিবৰ বাবে ইয়াত সূৰ্যটো ব্যৱহাৰ কৰিবা ঠিক আছে ইয়াত কথা সূৰ্য তোমালোকে দি দিবা দি আৰু এই চিত্ৰটোৰ দ্বাৰা আটাইখিনি কুৱেশ্যনৰ এনচাৰ তোমালোকে পাই যাবা সম্পূৰ্ণ নম্বৰ পাই যাবা তাৰপিছৰ প্ৰশ্নটো হৈছে 7 নম্বৰ প্ৰশ্ন মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হ'ব মিশ্ৰৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি নিৰ্বাচনৰ মুখ্য মাপকাঠি হৈছে সেই উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণৰ পাৰ্থক্য এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ ঘনত্ব দ্ৰৱণীয়তা উতলাংক আৰু চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত কৰা হয় প্ৰশ্নটো দিছে নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা এতিয়া চোৱা নদীৰ যিবিলাক বোকা পানী আছে ন নদীৰ পানীবিলাক বোকাময় হয় এইটো পদ্ধতি যদি তোমালোকে কি ফটফটীয়া পানী পাবলৈ কি কৰিব ফিল্টাৰেশ্যন কৰিব লাগিব ফিল্টাৰ কৰিব লাগিব তোমালোকে ফিল্টাৰ পদ্ধতি জানাই কি লাগিব বালি লাগিব তাৰপিছত কি লাগিব শিল লাগিব তাৰপিছত কি লাগিব কয়লা বা আঙঠা লাগিব তাৰপিছত কি লাগিব এইটো জাল এখন লাগিব যাতে বালিটো তলত নাযায় এনেকৈ প্ৰত্যেকটো তৰপতে কি দিব লাগিব জাল টাইপ দিব লাগিব ন জাল টাইপ তাৰপিছত বাৰ এটা লাগিব এই ফিল্টাৰেশ্যন পদ্ধতিৰে তোমালোকে কি কৰিব পাৰিবা নদীৰ বোকাময় পানী ফটফটীয়া কৰিব পাৰিবা মই তথাপিও আটাইখিনি কুৱেশ্যন এনচাৰ তোমালোকক দিছোঁ তোমালোকে এইখিনি অলপমান প'জ কৰি ভিডিঅ'টো এজ পাৰ ইয়ৰ নীড তোমালোকে লিখিবা ধুনীয়াকৈ সম্পূৰ্ণ নম্বৰ পাই যাবা তাৰপিছত নেক্সট আমাৰ প্ৰশ্নটো চাম উপযুক্ত চিত্ৰসমূহ পৰিশ্ৰমণ পদ্ধতিটো ব্যাখ্যা কৰা চ' মই এইটো উত্তৰ তোমালোকক দি দিছোঁ উত্তৰটো লিখোঁতে এইখিনি কথা লিখি ল'বা এটা জুলীয়া দ্ৰব্যৰ পৰা আন এটা অদ্ৰৱণীয় গোটা দ্ৰব্য পৃথক কৰিবলৈ পৰিশ্ৰমণ পদ্ধতি ব্যৱহাৰ কৰা হয় এইখিনি লিখি ল'বা লিখি লৈ তোমালোকে চিত্ৰটো অংকন কৰিবা অংকন কৰিব লাগে প্ৰথমতে মই ইতিমধ্যে দিয়া কথাখিনি লিখিবা উত্তৰ বুলি দি 9 নম্বৰ উত্তৰ বুলি দি লিখিবা তাৰপিছত এইটো হ'ল তোমালোকৰ চিত্ৰ ধুনীয়াকৈ চিত্ৰটো আঁকিবা পটাপটছে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকৰ ক্লাছমেটৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া তথাপি লাইক কৰি দিবা আৰু মোৰ ফেচবুকত মোক ফ'ল' কৰিবলৈ পেজটো মই প্ৰথমে দি থৈছোঁ তোমালোকে তাত গৈ ফ'ল' কৰি ল'বা তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰশ্নটোত ইয়াত ক্ৰমিক নং দিয়া আছে লগতে দুটা দ্ৰব্য লোৱা দিছে এইটো তোমালোকৰ কিতাপত দিয়া আছে তাৰপিছত সিহঁতৰ ভৌতিক অৱস্থা লিখিব দিছে তাৰপিছত পৃথকীকৰণ পদ্ধতিটো লিখিব দিছে এইটো বাষ্পীভৱন পদ্ধতি এইটো তোমালোকৰ কিতাপত দিয়া আছে চ' এই দুটা উত্তৰটো মই তোমালোকক দি দিছোঁ চ' উত্তৰটো তোমালোকক ইয়াত মই ধুনীয়াকৈ দি দিছোঁ তোমালোকে এজ পাৰ ইয়ৰ নীড তোমালোকে ধুনীয়াকৈ লিখি লোৱা বালি পানী এইটো গোটা আৰু জুলীয়া বালিটো কি হয় গোটা হয় পানীটো জুলীয়া হয় আৰু বালিটো কি হয় অদ্ৰৱণীয় পানীত ডুব নাযায় বা পানীত কি নহয় ডুব নাযায় নহয় মিহলি হৈ নাযায় পানীৰ দৰে মিহলি হৈ নাযায় যদি তুমি চেনি নিমখ দিলে যেনে পানীৰ লগত মিহলি হৈ যায় বালিটো মিহলি হৈ নাযায় ঠিক তেনেকৈ পানীটো দ্ৰৱণীয় তাৰপিছত পৰিশ্ৰাৱণ আশ্ৰাৱণ এই দুটা লিখিবা তোমালোকে এইটো উত্তৰ ধুনীয়াকৈ লিখি দিবা তোমালোকক মই প্ৰায় আটাইকেইটা কুৱেশ্যনৰ এনচাৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদান কৰিলোঁ তোমালোকে মোক অকণমান আশীৰ্বাদ কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে অলপ চেনেলটো গ্ৰ' হয় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমালোকক 6, 7, 8, 9, 10 আটাইকেইটা শ্ৰেণীৰ প্ৰশ্নসমূহ উত্তৰ দিবৰ বাবে চেষ্টা কৰিম শেষলৈ চোৱাৰ বাবে শেষৰবাৰৰ বাবে ভক্তি ভৰা ধন্যবাদ জনাইছোঁ আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হ'ব বহুত বহুত ধন্যবাদ